নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ কাঞ্চন বৰুৱাৰ জনপ্ৰিয় উপন্যাস অসীমত যাৰ হেৰাল সীমা। এয়া চতুৰ্থ খণ্ড। মোৰ কথালৈ ভক্ষেপ নকৰি ডাক্তৰে আগলৈ আঙুলিয়াই সুধিলে, বাৰু সৌ পৰ্বত দুটা ইয়াৰ পৰা কিমান দূৰত হ'ব? মোৰ বিশ্বাস এই ফুলনিৰ সীমা নিশ্চয় তাৰ নামনি পাইছেগৈ। ব'ল আমি তালৈকে যাম। ধৰি ল আজিৰ কাৰণে সেয়ে আমাৰ লিমিট। মই আপত্তি কৰিছিলোঁ, কিন্তু মোৰ চাৰিও বন্ধুৱে তাক গ্ৰাহ্য নকৰি লিমিট পোৱাৰ আশা দুৰাশা জানিও নতুন উদ্যমেৰে দাঁৰ মাৰি নাওখন কোবেৰে আগুৱাই নিলে। মুখেৰে আপত্তি কৰি দেখুৱাইছিলোঁ যদিও আন্তৰিক উৎসাহৰ অভাৱ মোৰো নাছিল। আনন্দ মনেৰে নাওখন এবাৰ উত্তৰ পাৰৰ দাঁতিয়ে দাঁতিয়ে, আনবাৰ দক্ষিণ পাৰৰ দাঁতিয়ে দাঁতিয়ে চলাই নি পাৰৰ কুঞ্জবনত ফুকনৰ আদামিধৰ কৌতূহলেৰে ভৰা চকুজুৰিৰ দৰ্শন পাওঁ বুলি চাই গ'লোঁ। কিন্তু চৰাই পখিলাতকৈ ডাঙৰ এটি প্ৰাণীও চকুত নপৰিল। সমানে নিশা 10 মান বজালৈকে একেৰাহে গৈ এঠাইত ৰলোগৈ। ঠিক কৰিলোঁ খোৱা বোৱা কৰি ঘণ্টা দিয়ে শুই ল'ম। যোৱা নিশা নোহোৱাকৈয়ে গ'ল। একেলেঠাৰিয়ে দাঁৰ মাৰি মাৰি ফুকনহঁতৰো নিশ্চয় ভাগৰ লাগিছিল। আপত্তি নকৰিলে। নৈৰ দাঁতিতে থকা গছ এডালত নাওখন বান্ধি আকৌ খোৱা শোৱাৰ যোগাৰত লাগিলোঁ। ৰৈ থকা পানীডোঙাৰ দৰেই নৈৰ পানীত ক্ষুদ্ৰতমো সোঁত নাই। তৰাৰে ভৰা ৰাতিৰ নীলা আকাশখন আৰু পূৰ্ণিমাৰ জোনবাইৰ স্পষ্ট প্ৰতিবিম্বটো তলৰ ধীৰ শান্ত নিৰ্মল পানীৰ বুকুত পৰিষ্কাৰ দেখা গৈছে। বহুত দূৰৰ গছবোৰৰ পাত এটা বতাহত লৰিলেও দেখা পোৱা জোনাকীৰ ৰূপোৱালী পোহৰে গোটেই ঠাইখন পৰিপূৰ্ণ স্নিগ্ধ কোমলতাৰে অপূৰ্ব সুন্দৰ কৰি তুলিছে। দিনৰ বেলিৰ পোহৰত এই ফুলৰ দেশখনৰ এটা সুকীয়া ৰূপ আছিল, কিন্তু এতিয়া হৈ উঠিছে এখন মায়াময় স্বপ্নপুৰী। স্নেহময়ী জননীৰ কোমল কোলাত তৃপ্তিত শান্তিৰ মধুৰ আৱেশত সন্তানৰ চকুলৈ টোপনি নামি অহা দি বিচনাত পৰাৰ লগে লগেই মোৰ চাৰিও বন্ধুৰে চকুলৈ টোপনি নামি আহিল। মোৰ চকু দুটাও মুঠ খাই আহিছে, কিন্তু শুবৰ মন যোৱা নাই। বিশাল প্ৰকৃতিৰ জননীৰ শান্তিময় কোলাত নিশ্চিত আৰামত ৰাতিৰেই নিস্তব্ধ সৌন্দৰ্য প্ৰাণ ভৰি উপভোগ কৰি লৈছোঁ। এই সকলো স্বাভাৱিক পৰিস্থিতিৰ মাজত নাৱৰ এমূৰে জ্বলি থকা চাকিটোকে একমাত্ৰ অস্বাভাৱিক কৃত্ৰিম লাগিছে। ইচ্ছা হৈছে উঠি গৈ চাকিটো নুমাই দিওঁ, কিন্তু ভয় হৈছে উঠিবলৈ গৈ কৰা ক্ষুদ্ৰ শব্দকণেই যেন প্ৰকৃতিৰ এই শান্ত স্তব্ধ সৌন্দৰ্যখিনিক ম্লান কৰি পেলাব। পূবফালে দিনৰ সেই দূৰণিৰ পৰ্বত দুটা এতিয়াও বহুত দূৰৈত। সেইফালৰ পৰা কোনোবা নেদেখা গছৰ নেদেখা চৰাইজনীৰ মিঠা গীতৰ কৰুণ সুৰটো নেদেখা বতাহজাকত উপঙি আহি মোৰ কাণত বাজিছে। তাকে শুনি শুনি পঢ়ি আছোঁ। তন্দ্ৰাৰ আৱেশত চকু দুটা মুঠ খাই আহিছে। অস্পষ্ট হৈ আহিছে সেই সুৰৰ ধ্বনি। আধা শোৱা আধা জাগ্ৰত অচেতন মনেৰে কল্পনা কৰিছোঁ, হয়তো চৰাইজনী দূৰলৈ উৰি গৈছে। নহয়, মোৰ ক'ব নোৱাৰোঁ কেতিয়া মোৰ টোপনি আহিল। কিমান পৰ শুইছিলোঁ তাকো ক'ব নোৱাৰোঁ। বোধ কৰোঁ তেতিয়া মাজৰাতি। হঠাৎ আমাৰ মাজৰে কোনোবা এটা ভয়ংকৰ চিঞৰত ধৰ্মৰ কৰি বিচনাত উঠি বহিলোঁ। ভালেমান সময়লৈকে ক'ব নোৱাৰিলোঁ হঠাৎ কি হ'ল। চাবলৈ চেষ্টা কৰি দেখোঁ ওচৰৰ দূৰৰ দূৰত্বখিনিৰ ব্যৱধান আন্ধাৰৰ মাজত একাকাৰ হৈ গৈছে। চাৰিওফালে আন্ধাৰ। মনত আছে, মোৰ টোপনি অহাৰ আগমুহূৰ্ততো দেখিছিলোঁ আকাশখনত অসংখ্য তৰা, তাৰ মাজত পূৰ্ণিমাৰ পূৰ্ণচন্দ্ৰ, কিন্তু ক'তো তাৰ লেশমাত্ৰ চিনচাব নাই।
আন্ধাৰ, ঘোপ মৰা আন্ধাৰ। কোনোবাই যেন হঠাতে ডাঠ কলা কাপোৰ এখনেৰেহে আমাক ঢাকি ধৰিলেহি। মোৰ লগে লগে সকলোবোৰেই শোৱাৰ পৰা উঠি বহিছিল। বিকৃত মাতেৰে প্ৰথমে ডাক্তৰেই প্ৰশ্ন কৰিলে, কোনে কোনে চিঞৰিছিলে? ঢলা বিচনাখনৰ এমূৰে মই শুইছিলোঁ। মোৰ ওচৰত প্ৰফেচাৰ। অনুভৱ কৰিলোঁ সি কঁপিছে। দাঁতে দাঁতে ঠক ঠক শব্দ হৈছে। চকু দুটা বৰ বৰ কৰি মেলি আন্ধাৰৰ মাজেদি সি চাইছে নাৱৰ যিটো মূৰত চাকিটো জ্বলি আছিল সেইফালে। কঁপি কঁপি অস্ফুট মাতেৰে সি সুধিলে, তহঁতে দেখিছিলি? কি? চাকিটো নুমাই দিয়া? চাকিটো নুমাই দিয়া? কোনে নুমালে? কাক নুমুৱা দেখিছিলি তই? ব্যগ্ৰ হৈ আমি আটাইকেইটাই একেলগে প্ৰশ্ন কৰাত সি ক'লে, কোনে ক'ব নোৱাৰোঁ, মই মাত্ৰ হাতখনহে দেখিছিলোঁ। হাতখন? কাৰ হাতখন? চাৰিওফালে কাৰোবাক দেখাৰ আশাত প্ৰৈ ঘূৰি ঘূৰি চাই কৈ গ'ল, অলপ আগতে মোৰ গাৰ কম্বলখন পৰি যোৱাত জাৰ লাগি টোপনি ভাগি গৈছিল। তাক তুলি ল'বলৈ যাওঁতে হঠাৎ চকুত পৰিল জ্বলি থকা চাকিটোৰ ওচৰত কিবা এটা লৰিছে। ভালকৈ চাই দেখোঁ কাৰোবাৰ কোনোবা ছোৱালী এখনৰ হাত। সেন্দুৰ বোলোৱা গাখীৰৰ দৰেই শুভ্ৰ নিপুটল ধুনীয়া হাতখনত আগৰ দিনীয়া গামখাৰু, বাখৰ খটোৱা এপাট সোণৰ বালা চাকিৰ পোহৰত চিকমিক কৰিছে। দীঘল দীঘল কোমল আঙুলিকেইটাৰ এটাত হীৰাৰ এটা আঙঠি। নিমজ সুন্দৰ সুন্দৰ নখৰ আগবোৰত তেজৰ দৰেই ৰঙা জেতুকাৰ ৰাঙলী বোল। ৰৈ পৰাত আৰু বেছি ব্যস্ত হৈ সুধিলোঁ, আৰু কি দেখিছিলি? একো নেদেখিলোঁ। হাতখন দেখি ইমান ভুল গৈছিলোঁ যে আন কোনোফালে চোৱাৰ আগতে, এবাৰ মুখলৈ চোৱাৰ কথা ভবাৰ আগতেই তাই খন্তেকতে চাকিটো নুমাই দিলে। চাৰিওদিশ আন্ধাৰ হৈ গ'ল। মই নেদেখিলোঁ ছোৱালীজনী কোনফালে গ'ল। তথাপি ধাৰণা হ'ল তাই যেন আমাৰ ওচৰলৈ আহি এবাৰ এবাৰ আটাইৰে মুখলৈ চাই পাছত মোৰ গাত লাহেকৈ এটা ঠেলা মাৰি সৰুকৈ সুন্দৰ কৰি যেন হাঁহি উঠিল পাছ মুহূৰ্তত। প্ৰফেচাৰৰ কথা শেষ হোৱাৰ আগতেই সকলো শব্দ তল পেলাই দূৰত ব্ৰজ গম্ভীৰ গৰ্জন এটা হ'ল। লগে লগে চাৰিওদিশ বিয়পাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত কঁপনি তুলি গুৰু গম্ভীৰ শব্দৰে ৰুদ্ৰমূৰ্তিৰ মহাদানৱ এটাই আমাক খেদি অহা যেন অনুমান হ'ল। ব্ৰজাহত হোৱাৰ দৰেই আমি ইটোৱে সিটোৰ মুখলৈ চালোঁ। পাহৰি গ'লোঁ ছোৱালীজনীৰ কথা। মূৰৰ ওপৰেদি বৈ যোৱা চেঁচা বতাহজাকে বুকুৰ হাড়লৈকে কঁপাই তুলিলে। প্ৰথমবাৰলৈ দেখিলোঁ পশ্চিমফালে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈকে জ্বলি উঠা বিজুলী ৰেখাৰ পোহৰত নদীৰ পানীত পৰ্বত সমান ঢৌ উঠিছে। বতাহ বৰষুণৰ মাজত পাৰৰ গছ গছনি সকলো একাকাৰ হৈ ধ্বংসত পৰিণত হৈ গৈছে। অন্তৰাত্মা শুকাই গ'ল। বুজিলোঁ সেয়া ধুমুহা, আৰু সি যে ক্ৰমাৎ আমাৰ ফালেই আগুৱাই আহিছে তাকো জানিবলৈ বেছি সময় নালাগিল। নাওখনে নাচিছে। ওচৰৰ পানীবোৰত খলকনি উঠিছে। আচম্বিতে কোনোকালে নেদেখা এই অস্বাভাৱিক ধুমুহাৰ আগত বুদ্ধি বিবেচনা শক্তি সকলো হেৰুৱাই যেনেকৈ আছিলোঁ তেনে অৱস্থাতেই স্তব্ধ হৈ বহি ৰ'লোঁ। ক'ব পৰা নাই কিহে আমাক মুখ বধিৰ অকৰ্মণ্য পাষাণ মূৰ্তিত পৰিণত কৰি পেলালে। গামখাৰু পিন্ধা জেতুকা বোলোৱা হাতখনৰ ঘটনাই নে শান্তিৰ সুকোমল টোপনিৰ কোলাৰ পৰা হঠাৎ প্ৰাণান্তক দুৰ্যোগত সম্পূৰ্ণ অসহায়ভাৱে নিক্ষিপ্ত হোৱাৰ নিষ্ঠুৰতাৰ কাৰণে ক'ব নোৱাৰোঁ। দিক দিগন্তব্যাপী মতলীয়া পচোৱা ধুমুহাৰ উন্মাদ প্ৰলয়ংকাৰী দানৱটোৱে বিকট গৰ্জন কৰি তীব্ৰ বেগেৰে ওচৰ চাপি আহিছে। বুজিছোঁ আৰু নিস্তাৰ নাই। দয়া নকৰে, মায়া নকৰে সি।
অলপ পাছতে আমাক হয়তো চূৰ্ণ বিচূৰ্ণ কৰি দিব। চিৰপুৰণি চিনাকি পৃথিৱীখনৰ এইকেইদিনতে অচিনাকি হৈ পৰা মানুহবোৰৰ কাষৰ পৰা শ শ মাইল আঁতৰত, এই জনপ্ৰাণীহীন প্ৰান্তৰত, সম্পূৰ্ণ নিৰাশ্ৰয় নিসহায় অৱস্থাত যে আমাৰ কেইটাৰ মৰণ লিখা আছিল, তাক জনা নাছিলোঁ, কল্পনাও কৰা নাছিলোঁ, এতিয়াও ভবা নাই। আৰু ভবা নাই বাচিবৰ কাৰণে এবাৰ শেষ চেষ্টা কৰি চোৱাৰ কথা। সকলো এৰি ভাবিছোঁ মাথো পানী, এগিলাচ খোৱা পানীৰ কথা, অন্ততঃ এঢোক খোৱা পানীৰ কথা। ডিঙিটো শুকাই কাঠ হৈ গৈছে। নিৰখ জোতাৰ চলৰ দৰেই জিভাখন, তালুখন উৰ্দ্ধত শুকান। কণ্ঠনলীত শক্তি নাই। কবিবৰৰ মূৰৰ শিতানত থকা পানীৰ ফ্লাস্কটো খোলা। গাৰ অংগ প্ৰত্যংগত শক্তি নাই, দেহাত শক্তি নাই। বিচনাৰে সৈতে শিপাই যোৱা দেহাটোৰ শিপাকেইডাল উভালি নিজেই তাক চপাই আনো। ক'ব নোৱাৰোঁ কিমান সময় গ'ল, এটা যুগ নে মাত্ৰ কেইটামান মুহূৰ্ত। খন্তেকতে চুক থকা প্ৰথম সেমেকা কোবাল বতাহজাকে নাৱত খুন্দা মাৰিলেহি। উৰুৱাই নিলে গোটা দিয়েক আমাৰ এই ব্যৱহাৰ কৰা বস্তু। তাৰ বিনিময়ত বন্ধ হৈ যোৱা তেজৰ চলাচলৰ গতিটো দেহালৈ আকৌ ঘূৰি আহিল। একে জাপেই উঠি আন্ধাৰতে খেপিয়াই খেপিয়াই ফ্লাস্কটো তুলি ধকধককৈ গোটেই ফ্লাস্কৰ পানী গিলিয়াই আহিব খুজিছিলোঁ। কিন্তু দ্বিতীয় জাক বতাহৰ খুন্দাত বিচনাৰ ওপৰেদি তিনিপাক খাই সিদাতিয়ে পৰিলোঁগৈ। তাৰ পাছতে ইজাকৰ পাছত সিজাক কৰি তৃতীয় জাক আহিল, চতুৰ্থ জাক আহিল, আৰু প্ৰতিবাৰেই এটা দুটাকৈ উৰুৱাই নিলে নাৱৰ বুকুত থকা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ। পঞ্চম জাকৰ লগত আহিল উদং পিঠিত বেতৰ কোবৰ তীব্ৰতা লৈ বৰষুণ, আৰু তাৰ লগে লগেই আৰম্ভ হ'ল অবৰ্ণনীয় মহাপ্ৰলয়ৰ সিংহস্থ তাণ্ডৱ নীলা। ঘোপমৰা আন্ধাৰত প্ৰাণান্তকাৰী ধুমুহাৰ এই ভয়ংকৰ ৰাতিটোৰ ওচৰত জীৱন সোঁৱৰণিত উজ্জ্বল হৈ থকা প্ৰতিটো ঘটনাই তুচ্ছ, ম্লান হৈ গ'ল। মনৰ মাজৰ পৰা সম্পূৰ্ণ নিশ্চিন্ন হৈ গ'ল হাঁহি, আনন্দ, সুখ দুখেৰে ভৰা সকলো পুৰণি মধুৰ স্মৃতি। প্ৰলয়ৰ ভয়াৱহ নিষ্ঠুৰতা উপলব্ধি কৰা শক্তিকণো বেছি পৰলৈ নাথাকিল। অন্তৰ বিবেক বুদ্ধিশূন্য পুতলাৰ দৰেই আমাৰ দেশকেইটাও প্ৰকৃতি দেৱীৰ খেলনাত পৰিণত হৈ গ'ল। চৌদিশ জুৰি বতাহ, বৰষুণ, পানীত কেৱল গৰ্জন, তীব্ৰ হুংকাৰ। যুদ্ধক্ষেত্ৰত শাৰী শাৰী পদাতিক সৈন্যৰ দৰেই বিৰাট বিৰাট পানীৰ ঢৌ আহি মুহূৰ্তে মুহূৰ্তে আঘাত কৰিছেহি আমাক, আমাৰ নাওখনক। উতলা একেৰাহী পানীত বটলৰ কাকটোৰ দৰেই নাওখন ধৰফৰ কৰি উফৰি পৰিছে। কিন্তু তাকো শেষলৈ আৰু নোৱাৰিলে। আমাৰ সকলো চেষ্টা ব্যৰ্থ কৰি এবাৰ হঠাৎ গছৰ লগত বান্ধি থোৱা ৰছীডাল ছিগি গ'ল। ঢৌৱে একেচোচাই নাৱেৰে সৈতে আমাক পানীৰ মাজলৈ উটাই নিলে। সিমান পৰ পাৰৰ কাষত থাকিব পৰাত আশা আছিল, হয়তো কেনেবাকৈ ৰক্ষা পৰিবও পাৰোঁ। কিন্তু এইবাৰ আমাৰ অৱস্থা তপত কেৰাহীৰ পৰা জ্বলাত জুইত পৰাৰ দৰেই হ'ল। বিজুলী বেগেৰে কিছুদূৰ উটি আহি খুন্দা মাৰিলোঁ আন এটা প্ৰকাণ্ড ঢৌত। ভাঙি চুৰমাৰ হৈ গ'ল ঢৌৰ পানীবোৰ নে নাওখন, ভালেমান সময়লৈকে ক'ব নোৱাৰিলোঁ। নাওখন আধা পানীৰে ভৰি উঠিছে। তাত উপঙি উঠিছে আমাৰ জোতা, কাপোৰ, টিফিন, কেৰিয়াৰৰ বাতিবোৰকে আদি কৰি নাৱত থকা ভালেমান বস্তু। চাৰিওফালৰ বতাহ বৰষুণ ঘূৰপাক খাই আহি আমাৰ জুৰুলি জুপুৰি দেহাকেইটাক চাৰিওফালৰ পৰাই আঘাতৰ পাছত আঘাত কৰিছে। ঢৌৰ খুন্দাত তিনি টেলেঙনি খাই আধা ডুবা নাওখন এবাৰ কোবেৰে আগলৈ গৈছে, এবাৰ পাছলৈ, সোঁৱে বাওঁৱে কেউপিনে ছিটিকি ফুৰিছে।
মহাসমুদ্ৰত ক্ষুদ্ৰ তৃণৰ দৰেই আমাক কলৈ উটাই নিছে ক'ব নোৱাৰোঁ। বতাহ বৰষুণৰ উগ্ৰতা ক্ৰমাৎ বাঢ়ি গৈছে। এবাৰ এৰুৱাই নিলে আমাৰ শেষ আশ্ৰয় নাৱৰ ওপৰৰ চৈখন। আন্ধাৰত নেদেখিলোঁ বিচনা, গাৰু, কাপোৰ কানি লগত কিমান গ'ল। এহাত দূৰত কি হৈছে দেখা নাই। তেতুফালে চিঞৰিলেও ইটোৰ কথা সিটোৰ কাণলৈ যোৱা নাই। পানীত ডুবা চিকা পোৱালিৰ দৰেই মৰণৰ প্ৰতীক্ষা কৰিছোঁ। আৰু হয়তো বেছি পৰ নাই। তথাপি প্ৰাণ শক্তিৰে চেষ্টা কৰিছোঁ নাওখন বচাবলৈ। ডাক্তৰ আৰু ফুকনে নাৱৰ গড়বোৰত বতাহে উৰুৱাই নিয়ে বুলি এহাতেৰে সাৱটি ধৰি আন হাতেৰে পানী সিঁচিছে। কিন্তু প্ৰতিবাদী পানী কমোৱাৰ লগে লগেই দুগুণ বৰষুণ, ঢৌৰ পানীয়ে নাওখন ক্ৰমাৎ ভৰাই আনিছে। কবিবৰৰ সহায়ত মই তাৰ হাতৰ টৰ্চৰ ক্ষীণ পোহৰত নাৱৰ গুৰিত পৰি চেষ্টা কৰিছোঁ ডাঙৰ ঢৌবোৰৰ খুন্দাৰ পৰা নাওখন বচাবলৈ। কিন্তু সকলো পশুশ্ৰম মতলীয়া প্ৰলয়ৰ ধ্বংসকাৰী অসীম শক্তিৰ বিৰুদ্ধে যুঁজ কৰিব খুজিছোঁ। নিশকতীয়া চাৰিযোৰ ঠেৰেঙা লাগি আধা মৰা হোৱা হাতৰ ক্ষুদ্ৰ শক্তিৰে। অথচ ভাবি আচৰিত লাগিছে, এতিয়ালৈকে আমি অজ্ঞান হৈ যোৱা নাই কিয়? নাওখনেই বা কিয় ভাগি চুৰমাৰ হৈ যোৱা নাই? নিৰাশাৰ মাজত আশাৰ ক্ষীণ পোহৰ ক'তো দেখা নাই। তথাপি প্ৰতিটো মুহূৰ্তত ঘণ্টাৰ পাছত ঘণ্টা ধৰি অমানসিক পৰিশ্ৰম কৰিছোঁ বাচিবলৈ। অদ্ভুত মানুহৰ জীৱনলৈ মুখ। নিজৰ প্ৰাণটোক, দেহটোক যে এনেকৈ ভাল পাওঁ তাক আগতে জনা নাছিলোঁ। কিন্তু ভাল পোৱাৰ সাধ্য কি আজি জীৱনটোক ৰক্ষা কৰিব পাৰে? প্ৰাণৰ আশা কৰা নাই, কৰাটো মূঢ়তা। কিন্তু বাৰে বাৰে মনত পৰিছে মাত্ৰ কেইঘণ্টামান আগতে দেখা সেই ৰূপোৱালী জোনাকেৰে ভৰা অপূৰ্ব সুন্দৰ স্বপ্নপুৰীখনৰ কথা, নদীৰ শান্ত নিৰ্মল পানীৰ কথা। কোনে বাৰু ভাবিছিল তাৰ সুন্দৰ শান্তিময় দৈনন্দিন ৰুটিনত এনে এটা ভয়াৱহ দুৰ্যোগ ভৰা নিশাৰ কথা লিখি থোৱা আছিল। মনত পৰিছে ৩ দিন আগতে এৰি অহা নাৱৰীয়াটোৰ কথা। সি আমাক আহিবলৈ বাধা দিছিল। কৈছিল কালিকা লগা ঠাই, গোসানী আছে। তেন্তে এই মহাপ্ৰলয় কি সেই মহাকালীৰ নিৰ্দেশমতেই হৈছে? গামখাৰু পিন্ধা, জেতুকা বোলোৱা ধুনীয়া হাতখনৰ আৰ্বিভাৱ এই মৰণযজ্ঞত নৰবলিৰে কি পূৰ্বাভাস? বতাহ বৰষুণৰ নিষ্ঠুৰ আঘাতত শৰীৰটো অৱশ হৈ উঠিছে। শাৰীৰিক কষ্ট অনুভৱ কৰিব পৰা সীমাও পাৰ হৈ যোৱাত ভাবিছোঁ, মৰণ নাহে কিয়? আহক, সি ইয়াতকৈ বেছি কষ্টকৰ কেতিয়াও নহয়। মৰণৰ ভয় পাহৰি পেলাইছোঁ। তাৰ কাৰণে প্ৰতি মুহূৰ্ত নিজক প্ৰস্তুত কৰি নিৰ্ভীক বীৰৰ দৰেই দেৱীক খাটিছোঁ। হে দেৱী, হে গোসানী, তুমি যিয়ে নোহোৱা লাগিলে সোনকালে আমাক পাৰ কৰি নিয়া। ক্ষুদ্ৰ পাঁচোটা মানুহৰ তুচ্ছ পাঁচোটা জীৱন ল'বলৈ সেই বিৰাট মহাপ্ৰলয়ৰ আয়োজনৰ কোনো প্ৰয়োজন নাছিল। অসময়ৰ অস্বাভাৱিক উন্মাদ ধুমুহাৰ মাজত মোৰ দৰেই সন্মুখত মৃত্যু অৱশ্যম্ভাৱী জানিও জীৱনৰ মায়া নেৰি তাক বচাবলৈ যত্ন কৰাৰ ব্যৰ্থ প্ৰয়াসৰ মাজত কবিবৰেও মোৰ দৰেই ভাবিছে। তাৰ মুখৰ বিকৃত মাত কাণত পৰিছেহি। কালী গোসানীক ইমান দিন ভয় লগা কলা মূৰ্তিৰ দৰেই কল্পনা কৰিছিলোঁ, ভাবিছিলোঁ, বিশ্বাসো আছিল। কিন্তু সেন্দুৰ বোলোৱা গাখীৰৰ দৰেই শুভ্ৰ গামখাৰু পিন্ধা, জেতুকা বোলোৱা ধুনীয়া হাতখন তেন্তে মহাকালীৰে? নে আন কোনোবা মায়াবিনীৰ? নে আমাৰ জীৱন লৈ হেতালি খেলা কোনোবা ক্ষুদ্ৰা দেৱী গোসানীৰ? হঠাৎ কবিবৰৰ মুখৰ মাত বন্ধ কৰি উন্মত্ত ধুমুহাৰ গৰ্জন ভেদ কৰি নাৱৰ মাজৰ পৰা প্ৰৌঢ় আৰ্তনাদ আহিল। নহয় নহয়, দেৱী নহয়, গোসানী নহয়,
সেয়া উহ ক'ব নোৱাৰোঁ কিয় গোটেই গাটো এবাৰ কঁপি উঠিল। তৎক্ষণাত ঘূৰি চাই টৰ্চৰ অস্পষ্ট পোহৰত দেখোঁ নাৱৰ মাজত আধা ডুবি থকা বিশৃংখল বিচনাত লুতুৰি পুতুৰি হৈ অজ্ঞান অৱস্থাত পৰি আছে। মুখৰ পৰা ওলাই অহা ফেনবোৰ বৰষুণে বাৰে বাৰে ধুই নিছে। প্ৰ ক'ব পৰা নাছিলোঁ ইমান পৰ সি ক'ত আছিল, কি কৰিছিল। ধুমুহা আৰম্ভ হোৱাৰ পৰা ঘণ্টাৰ পাছত ঘণ্টা ধৰি নাওখন বচোৱাত মত্ত হৈ আছিলোঁ। কবিবৰ মোৰ ওচৰত। ডাক্তৰ আৰু ফুকনক দেখিছিলোঁ পানী সিঁচা। কিন্তু তাৰ ওচৰলৈ যাবলৈ কবিবৰে হঠাৎ থিয় দি উঠিছিল। কিন্তু পাছ মুহূৰ্তত বতাহৰ খুন্দা খাই ছিটিকি পৰিলগৈ পানীত। আৰ্তনাদ কৰি নিজেও প্ৰায় পৰি যোৱা অৱস্থাতে তাৰ চোলাটোত খামুচি ধৰিলোঁ। প্ৰাণ শক্তিৰে বহু সময় যুঁজি আকৌ তাক নাৱৰ ওপৰলৈ তুলি আনিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য, এই ঘোপ মৰা আন্ধাৰৰ মাজত অলপ পোহৰ পোৱা সেই সম্বল টৰ্চটো তাৰ হাতৰ পৰা প্ৰথমেই ছিটিকি গৈ ঢৌৰ বুকুত কোনফালে কেনি উটি গ'ল নেদেখিলোঁ। ডোক আৰু ফুকনে আমাক চিঞৰিছে। নাও বচোৱাৰ আশা এইবাৰ সম্পূৰ্ণ এৰি দি খেপিয়াই চুচৰি বাগৰি খুন্দা কুন্দলি খাই প্ৰৌৰ ওচৰ পালোহি। ডাক্তৰে প্ৰৌৰ গাত ধৰি জোকাৰিছে, চিঞৰিছে। প্ৰৌৰ কিন্তু মুখত মাত নাই। শিলৰ দৰেই কঠিন, বৰফৰ দৰে চেঁচা তাৰ শৰীৰটোত বুকুৰ সৰু ঢিপ ঢিপ শব্দটোৰ বাদে জীয়াই থকাৰ আন একো লক্ষণ নেদেখিলোঁ। সকলো চেষ্টা নিষ্ফল হোৱাত ভয়ত দুশ্চিন্তাত স্তব্ধ হৈ ভাবিছোঁ প্ৰৌৰ কি হ'ল? কেতিয়াৰে পৰা সি এনেদৰে পৰি আছে? এই অজ্ঞান অৱস্থাতে সি তেন্তে চিঞৰি উঠিছিল? ডুবি যোৱা জাহাজৰ মাস্তুলৰ আগতে লাগি ধৰা দি নাৱৰ পালতৰা আধা ভঙা যি বাঁহডাল এতিয়াও থিয় দি আছে, তাৰ গুৰিত প্ৰৌৰ বিচনাখন জোঁট-পোট খাই লাগি থকাত হয়তো বিচনাৰে সৈতে বতাহে তাক উৰুৱাই নিব পৰা নাই। আমাৰ বিচনাবোৰৰ চিনচাপ নেদেখি বুজিছোঁ সেই সাৰ পাই উঠি বহাৰে পৰা বিচনা এৰাই নাই। বোধ কৰোঁ তেতিয়াৰে পৰাই সি অজ্ঞান। দৌক কিবা এটা নকৰ কেলৈ? কবিবৰে ভঙা ভঙা মাতেৰে আকুল হৈ চিঞৰিলে। তই ডাক্তৰ, প্ৰৌৰ কি হৈছে নাচাও কিয়? চাতাপ! মই কি কৰিব পাৰোঁ? মনত নাই সেই হাতখন প্ৰৌৰ গাত ঠেলা দি হাঁহি উঠিছিল? কাৰ বুলি ভাবিছ সেই হাত? গোসানীৰ ইডিয়ট! গোসানীৰ। এইবাৰ যিটো ভয় খালোঁ তাৰ ওচৰত ধুমুহাও তুচ্ছ হৈ গ'ল। আটাইকেইটা ভয়ত ঠককৈ কঁপিছোঁ। কাৰো মুখত শব্দ নাই। কিন্তু আমাক দুগুণ ভয় খুৱাই প্ৰৌই অজ্ঞান অৱস্থাত চিঞৰিলে। নহয়, ঠিক আগৰবাৰৰ দৰেই এইবাৰো যেন ডাক্তৰৰ কথাৰ প্ৰতিবাদহে কৰিলে। আমাৰ টেটুফলা চিঞৰো প্ৰৌৰ কাণলৈ নগ'ল। সি এতিয়া মাজে মাজে কেকাইছে, প্ৰলাপ বকিছে, চটফট কৰি আকৌ কিছু সময়লৈ শান্ত হৈ পৰি আছে। নিৰ্বাক শিলৰ মূৰ্তিৰ দৰেই আমি কেইটা তাৰ চাৰিও দাঁতিয়ে স্তব্ধ হৈ বহি আছোঁ। ক্ৰুদ্ধ গোসানীৰ হয়তো আমাৰ দেহাকেইটা বতাহ বৰষুণেৰে খুন্দিয়াই কোবাই আধামৰা কৰি হেঁপাহ পলাইছে। কাৰণ লাহে লাহে বৰষুণৰ তীব্ৰতা কমি আহিছে। তথাপি বতাহ আৰু অপাৰ সমুদ্ৰত পৰিণত হোৱা দিনৰ শান্ত নদীখনৰ ঢৌৱে ঘূৰপাক খুৱাই আচাৰি নাওখনৰ সৈতে আমাক যে কলৈ উটুৱাই নিছে নাজানো। মহাপ্ৰলয়ৰ আগত পৰি হেৰাই যোৱা দিহিঙৰ চিৰকলীয়া পুৰণা সোঁতটোত টাকুৰি ঘোঁৰা দি ঘূৰি দিশশূন্য আন্ধাৰৰ মাজত আমাৰ এই মৰণ যাত্ৰা যে ক'ত শেষ হ'ব তাৰ কথা ভবা নাই। ভাবিছোঁ প্ৰৌক লৈ এতিয়া কি কৰিম? সি অবিশ্ৰান্তভাৱে বিৰ কৰি প্ৰলাপ বকিছে। মাজে মাজে কাৰোবাৰ নাম ধৰি মাতিছে, মাজে মাজে হাঁহিছে।
মাজে মাজে কান্দিছে, চিঞৰি উঠিছে। একো উপায় দেখা নাই। কি কৰিম? কি কৰিব পাৰোঁ আমি? নিৰুপায় হৈ মাথো একেথৰে চাই আছোঁ তাৰ আধা জাপ খাই থকা চকু দুটা, কঁপি উঠকা ওঠ দুটা আৰু আন্ধাৰৰ মাজত দেখা পোৱা তাৰ হাতৰ সৰু হাতঘড়ীটো। কেৱল তাৰ হাতৰ ঘড়ীটোৱেই যি চলি আছে। তাৰ কাটা দুডাল লাহে লাহে পুৱাৰ ফালে আগবাঢ়ি গৈছে যদিও দেখি ধাৰণা হৈছে যেন এই দুৰ্যোগেৰে ভৰা ভয়াৱহ অনন্ত ৰাতিটো আৰু কেতিয়াও শেষ নহ'ব। দেৱীৰ অশেষ দয়া, ৰাতিটো যিমানেই হওক, নিষ্ঠুৰ হওক, তাৰ অনন্ত কৰি নাৰাখি এসময়ত শেষ কৰি দিলে। বতাহ বৰষুণ বন্ধ হৈ গ'ল। পানীৰ ঢৌৰ খলকনিৰ শব্দ লাহে লাহে দূৰলৈ আঁতৰি গ'ল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।